এখন স্কুলত দুজন ষ্টুডেণ্ট আছিলে আৰু দুজন ষ্টুডেণ্ট সেম ক্লাছৰুম সেম টিচাৰ সেম বুক পাইছে কিন্তু যেতিয়া রেজাল্ট হল এবছৰ পিছত যেতিয়া রেজাল্ট হল তেতিয়া এজনে পালে 96% আৰু আনজনে পালে 62%। এতিয়া কিছুমানে জাজ কৰি আছে যে যিয়ে টপাৰ হৈছে তেওঁ বুদ্ধিমান, এনেকৈ কৈ আছে যে তেওঁ বহুত বুদ্ধিমান কাৰণ তেওঁ 96% পাইছে আৰু যিয়ে 62% পাইছে তেওঁ অলপমান বুদ্ধিমান মানে বহুত কম আৰু এনেকৈ বুজাব বিচাৰিছে। কিন্তু আসলতে কি, আসলতে সত্যটো অলপমান বেলেগ ধৰণৰ। সত্যটো আসলতে কেনেকুৱা যে টপাৰে কি কি কৰিছে, তেনেহ'লে কি কি কৰিছে, তো বুদ্ধিমান যদি নহয় তেনেহ'লে কি কি কৰিছে। এইটো ভুল ধাৰণা কিয় আহে আমাৰ মাজত যে যিয়ে টপাৰ হৈছে তেওঁ জন্মগতভাৱে বুদ্ধিমান, তেওঁৰ পৰিৱেশ ভাল, তেওঁৰ মা দেউতাক ভাল বা তেওঁৰ ঘৰৰ পৰিৱেশ ভাল, তেওঁক ছাপোৰ্ট কৰিছে বেলেগকৈ। এনেকুৱা নহয়, ছেম টিচাৰে ক্লাছ কৰাইছে, ছেম বুক ছেম ক্লাছৰুম পাইছে, তথাপিও তেওঁ বেছি নম্বৰ পাইছে আৰু তেওঁ কম নম্বৰ পাইছে। ইয়াৰ কাৰণে কিছুমান অভ্যাসৰ, কিছুমান ভুল, কিছুমান মিষ্টেক্সৰ কাৰণে তেওঁ কম মাৰ্ক পাইছে আৰু তেওঁ বেছি মাৰ্ক পাইছে। সেই ভুলৰ বিষয়ে আজি আলোচনা কৰিম। প্ৰথম ভুলটো হ'ল মটিভেশ্যন অহালৈ অপেক্ষা কৰা। সাপোজ তোমাৰ এতিয়া মন নগৈছে পঢ়িবলৈ, আজিৰ দিন ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তুমি গোটেই দিনটো কটাই দিলা কিন্তু তুমি এবাৰো পঢ়াত বহিবলৈ মানে সময় নাপালা বা পঢ়াত নবলা, প্ৰকাষ্টিনেট কৰিলা যে কালি পঢ়িম, অহাকালি পঢ়িম বা অহাকালিৰ পৰা ষ্টাৰ্ট কৰিম। এনেকুৱাই যেতিয়া কৰিলে আজিৰ দিনটো সময়টোতো গুচি গ'ল। কিন্তু টপাৰজনে কিন্তু আজিৰ দিন তেওঁৰ মন যদি নগৈছে পঢ়িবলৈ তথাপিও তেওঁ টেবুলত অলপমান বহিছে, পুৰণা পঢ়াবোৰ পঢ়িছে, তেওঁ মটিভেশ্যন অহালৈকে অপেক্ষা কৰা নাই। যেতিয়া তেওঁ পুৰণা পঢ়াবোৰ পঢ়িবলৈ বহিছে তেতিয়া তেওঁ মনটো অলপমান এক্টিভ হৈছে, তাৰপিছত নতুন পঢ়াত চুইচ হৈছে যে নতুন পঢ়া এতিয়া পঢ়িবলৈ মন যাব আৰু এনেকৈ চুইচ হয়। মটিভেশ্যন অহালৈ অপেক্ষা নকৰিবা। কাৰণ কি, মটিভেশ্যন এইটো টেম্পৰাৰী বস্তু। যেতিয়া তুমি একশ্যন ল'বা, যেতিয়া তুমি কাম কৰিবলৈ ষ্টাৰ্ট কৰিবা, 5 মিনিট 10 মিনিট যেতিয়া ষ্টাৰ্ট কৰিবা তেতিয়া তোমাৰ মাইণ্ডটো এক্টিভ হৈ যায়, তেতিয়া তুমি সকলো পাহৰি পঢ়াত অলপকৈ মন যাব। তাৰপিছত দেখিবা যে 2 ঘণ্টা কেতিয়াবা মানে পাহৰি গৈছে, 2 ঘণ্টা গুচি গৈছে, পঢ়ি আছা। তো এনেকৈ মটিভেশ্যন আহে। 2 নম্বৰ ভুলটো হ'ল যিয়ে টপাৰজনে নকৰিছিল আৰু যিয়ে 62% পাইছে তেওঁ কৰিছিল, আৰু সেইটো হ'ল তুমি যেতিয়া ক্লাছ টেষ্ট ষ্টাৰ্ট কৰিবা, ক্লাছ টেষ্ট দিবা, তেতিয়া তোমাৰ মাৰ্ক কম আহিলে। ছাপ'জ তোমাৰ 30% আহিলে বা 40% আহিলে, কিন্তু তুমি তেতিয়া ভাবি ল'বা যে মোৰ এনেকৈ আহিব, তো বেছি আৰু পঢ়িবলৈ মানে পঢ়ি কি হ'ব, এনেকৈ মাৰ্ক আহে। তো যেতিয়া তুমি হাৰ মানি ল'বা তেতিয়া তোমাৰ মাৰ্ক আৰু নাবাঢ়িব। তোমাৰ ভিতৰত এটা বিলিফ থাকিব লাগিব, বিশ্বাস থাকিব লাগিব যে মই পামেই। তো সেইকাৰণে 2 নম্বৰ পইণ্টটো হ'ল হাৰ মানি নল'বা। হাৰ মানি যদি লোৱা তেনেহ'লে তোমাৰ মাৰ্ক নাবাঢ়িব, তোমাৰ পঢ়াত মন নাযাব। 3 নম্বৰ ভুলটো হ'ল নিজৰ মোবাইল ফোনক বছ বনোৱা। এইটো টপাৰজনে নকৰে, কিন্তু যিয়ে অলপ মাৰ্ক পায় তেওঁৱে এই ভুলটো কৰে। কাৰণ তুমি যেতিয়া ৰাতিপুৱা উঠিবা প্ৰথমত তুমি মোবাইলটো ইউজ কৰিবা, প্ৰথমত 4 ঘণ্টা 3 ঘণ্টা তুমি এইবিলাক ইউজেই নকৰিবা, মোবাইল ফোন ইউজ নকৰিবা। তুমি প্ৰথমত গ'ল টু ডু লিষ্ট বনাবা, তাৰপিছত ষ্টেপ বাই ষ্টেপ সেইবোৰ কমপ্লিট কৰিবা, তাৰপিছত অলপমান ৰেষ্ট হ'লে বা কিবা দৰকাৰী হ'লে তেতিয়া মোবাইলটো ইউজ কৰিবা। আগত মোবাইলটো যেতিয়া ইউজ কৰিবা তেতিয়া তোমাৰ মাইণ্ডটোত 2 ঘণ্টা 3 ঘণ্টা এনেই যাব, পঢ়া কেতিয়া হ'ব। তো সেইকাৰণে টপাৰজনে এই ভুলটো নকৰে। 4 নম্বৰ ভুলটো হ'ল টোপনি আৰু স্বাস্থ্যক অৱহেলা কৰা। ছাপ'জ তুমি যেতিয়া মোবাইল ফোন বেছিকৈ এডিক্ট হ'বা বা মোবাইল ফোন বেছি ইউজ কৰিবা বা যিকোনো কাম আড্ডাবাজি বেছি কৰিবা পঢ়া শুনা বাদ দি, তেতিয়া তুমি ৰাতি বেছি দেৰিলৈকে শুবা, 2-3টা বজাত শুবা। তেতিয়া তুমি যেতিয়া ৰাতিপুৱা উঠিবা তেতিয়া তোমাৰ টোপনি এনেই লাগি থাকিব, তেতিয়া ক্লাছত যাবা তেতিয়াও টোপনি লাগি থাকিব, তোমাৰ প্ৰডাক্টিভ ডেটো নহ'ল। আজিৰ দিনটো যাব কিন্তু তুমি কামটো কৰিব নোৱাৰিলা। তো সেইকাৰণে নিজৰ টোপনি যেতিয়া ভাল ফিক্স কৰিবা, উঠাৰ টাইম যেতিয়া ফিক্স কৰিবা তেতিয়া তোমাৰ হাইজটো এনেই ভাল থাকিব। আৰু খোৱা বোৱাটো বেছি ইম্পৰ্টেণ্ট, তোমাৰ ক্লিনিং হৈ থাকিব লাগিব, তোমাক চাফ চিকুণ হৈ থাকিব লাগিব। খোৱা বোৱা ভালকৈ কৰিলে তোমাৰ মনটো ভাল থাকিব, যেতিয়া মন ভাল থাকিব, ব্ৰেইন ভাল থাকিব, তেতিয়া পঢ়া শুনাও বহুত ভাল হ'ব। তো এইটো হ'ল ইম্পৰ্টেণ্ট, এইটো মিষ্টেক নকৰিবা, অৱহেলা নকৰিবা, কাৰণ শৰীৰ সম্পদ তোমাৰ কাৰণে। 5 নম্বৰ ভুলটো হ'ল ৰিভিজন নকৰা। যেতিয়া তোমাৰ চেপ্টাৰ কমপ্লিট হ'ল তেতিয়া তোমাক ৰিভিজন কৰিব লাগিব সপ্তাহৰ মূৰে যাতে তোমাৰ মাইণ্ডত সেইটো চাপ খাই যায় আৰু কিছুমান আইডিয়া আহিব ৰিভিজন কৰোঁতে যিবোৰ তোমাক পাৰ্মানেণ্টলি মনত থাকিব আৰু তুমি তোমাৰ জীৱনত
সেইবোৰ মনত থাকিব। সেইকাৰণে ৰিভিজন বহুত ইম্পৰ্টেণ্ট মাৰ্কৰ কাৰণে। এক্সামৰ আগত নতুন পঢ়া পঢ়ি লাভ নাই, সেইবোৰ মাৰ্ক আনি দিব নোৱাৰে। যেতিয়া তুমি ৰিভিজন কৰি থবা আগৰ পৰাই, তেতিয়া তোমাৰ কনফিডেন্সটো এনেই হাই থাকিব আৰু ৰেজাল্টটো বহুত ভাল হোৱাৰ সম্ভাৱনা থাকে। এইটো টপাৰজনে নকৰে, টপাৰজনে তেওঁ সপ্তাহত ৰিভিজন কৰে। তুমি যদি ৰিভিজন কৰা তেনেহ'লে তুমিও টপাৰ হ'ব পাৰিবা। একেবাৰে লাষ্টৰ পইণ্ট কোৱাৰ আগতে তোমাক এটা সৰু ৰিকুৱেষ্ট, যদি তুমি এই চেনেলটোত নতুন হৈছা তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি চেনেলটোত এজন মেম্বাৰ হৈ যাব পাৰা। আৰু তোমাৰ কিবা ভাল লাগিলে কমেণ্টত জনাব পাৰা, মোৰ ভাল লাগিব। এণ্ড 6 নম্বৰ পইণ্টটো হ'ল নিজক আনৰ লগত তুলনা নকৰিবা। তুমি যেতিয়া আনৰ লগত তুলনা কৰিবা তেতিয়া তোমাৰ ভিতৰত এটা ভয় থাকিব যে তেওঁ কি কৰি আছে এতিয়া, বেলেগে কি কৰি আছে। তোমাৰ পৰা বাদ দি বেলেগক চাই তোমাৰ পৰা নহ'ব। তুমি যেতিয়া পঢ়িবা মন দি পঢ়া শুনা কৰিবা, তোমাৰ গ'লটো এটা ফিক্স কৰি ল'বা, 80% পাবা, 90% পাবা, বা এটা যিকোনো তোমাক পাৰ্চেণ্ট এটা ছেট কৰি ল'বা যে এইটো পাব লাগিব। কিন্তু তোমাৰ এইটো গ'ল হ'ব নালাগে যে তেওঁতকৈ বেছি পাম, নহয়। তেওঁতকৈ বেছি বা তেনেহ'লে তোমাৰ এটা ভয় কাজ কৰিব, কাৰণ তুমি বেলেগক চাবা। তেতিয়া তুমিও গ্ৰ' কৰা, তেওঁও গ্ৰ' কৰক, মানে তেওঁ বহুত ভাল মাৰ্ক পাক, তুমিও বহুত ভাল মাৰ্ক পোৱা। তো এইটোৱে কামনা কৰিবা। তুমি মাৰ্কছ এটা নিজৰ মনত ছেট কৰি ল'বা, তাৰপিছত আৰু কোনো বেমেজালি নহ'ব। তেতিয়া তুমি পঢ়া শুনা কৰিবা, এইটোৱেই আৰু। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে এটা লাইক কৰি দিবা। থেংক ইউ, থেংকছ ফৰ ৱাচিং।